নিউজটোত যাওঁ এটো নিউজ হল এটো এটা ইম্পৰ্টেন্ট হয় অসম চৰকাৰৰ কোচিং ইনষ্টিটিউট বিল মামাই মাজতে কৈ আছিল যে কোচিং ইনষ্টিটিউট বিলাক ৰেগুলেট কৰিবলৈ মানে অসম চৰকাৰে কিছুমান বিল আনিব বুলি মামাই হিন্ট দিয়ে আছিল তো ফাইনালি বিলটো মানে মামাই আমাৰ আসাম এছেম্বলিত মানে পাছ হোৱা নাই এতিয়ালৈকে তেখেতে মানে বিলটো ইন্ট্ৰোডিউস কৰিছে ঠিক আছে তো এই বিলটোত কি আছে বিলটো মেইন ফোকাস কৰিব যিবিলাক অসমত এতিয়াতো বহুত কোচিং ইনষ্টিটিউট গঢ়ি উঠিছে জেগায় কোচিং ইনষ্টিটিউট যতেই না যাও ঠিক আছে তো এই কোচিং ইনষ্টিটিউট বিলাক যেটো বেছি হৈ গৈছে হেতু কন্ট্ৰোল কৰিবৰ কাৰণে কিছুমান ৰুল আনিছে হে ৰুলখিনি এজন এক্সামৰ এক্সপেৰিয়েন্টেও জানিব লাগে এপিএসসি বা যিকোনো এক্সামত হয়তো ইয়াৰ পৰা পইণ্ট খুদি দিব পাৰে বা প্ৰত্যেকজন মানুহে জানাৰ দৰকাৰ কাৰণ আজিকালিতো বেছিভাগ মানুহে কোচিং ইনষ্টিটিউটৰ লগত জড়িত হৈ আছে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব কোচিং ইনষ্টিটিউটটো যোনটো 2 বছৰৰ কাৰণে ভ্যালিডিটি থাকিব মনত থাকিব পইণ্ট কেটা anyone who wants to open a coaching institute shall apply for a registration from DC in the district তো ডিস্ট্ৰিক্টৰ ডিসি পৰা তেখেতে এটা ৰেজিষ্ট্ৰেচন ল'ব লাগিব যেটো 2 বছৰৰ কাৰণে ভ্যালিডিটি থাকিব আৰু যিবিলাক এক্সিস্টিং কোচিং ইনষ্টিটিউট আছে যিবিলাক আগৰ পৰা কোচিং চেণ্টাৰ চলি আহিছে হিহঁতে 30 দিনৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ডিসিৰ লগত যেতিয়া এই একটো পাস হৈ যাব তাৰ পিছতে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কি দিব লাগিব সব ডিটাৰমিনেশন অফ কাৰিকুলাম ক্লাস টাইম টেবল নাম্বাৰ অফ ষ্টুডেন্ট ব্ৰেক টাইম প্ৰসপেক্টাস সকলো দিব লাগিব তাৰ উপৰি ক্লাसेস প্ৰত্যেকটো ক্লাস কিমান টাইম হয় উইকলি কিমান অফ থাকে কো কাৰিকুলাৰ এক্টিভিটি কি কৰে হেবোৰ তাৰ উপৰি প্ৰত্যেকজন টিচাৰৰ কোৱালিফিকেশন নন গভৰ্নমেন্ট অৰ ৰিটায়াৰ্ড টিচাৰ উইথ মিনিমাম গ্ৰেজুৱেট লেভেল এডুকেশন তো যিসকল টিচাৰ হ'ব তেওঁলোক কিন্তু গ্ৰেজুৱেট লেভেল হ'ব লাগিব নন গভৰ্নমেন্ট সেক্টৰৰ লগত থকা মানুহ হ'ব নহব আৰু ৰিটায়াৰ্ড টিচাৰ হ'ব পাৰে ফিজিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ দিব লাগিব আদাৰ ফেসিলিটি সিসিটিভি ড্ৰিংকিং ওয়াটাৰ কি আছে এবিলাক তো ৰেজিষ্ট্ৰেচনটো হৈ গল তাৰ পিছত কোচিং ইনষ্টিটিউটে কি নিয়ম মানি চলিব লাগিব হেতু কৈছে কিন্তু প্ৰত্যেকটো কোচিং ইনষ্টিটিউটৰ এটা ওয়েবসাইট হ'ব লাগিব যত এই গুটেবোৰ ইনফৰমেশন টিচাৰৰ ইনফৰমেশন কোৱালিফিকেশন ফিজ পলিসি কোৰ্স গুটেবোৰ আপডেট হৈ থাকিব লাগিব তাতে সেকেন্ড প্ৰত্যেকটো ৰুল ৰেগুলেশন মানিব লাগিব তাৰ উপৰি ভ্যালিড ট্ৰেড লাইসেন্স থাকিব লাগিব অকুপেন্সি সাৰ্টিফিকেট অফ বিল্ডিং একেটা বস্তু থাকিব লাগিব তাৰ উপৰি have a governing body comprising representative from management student and guardian প্ৰত্যেকখন কোচিং ইনষ্টিটিউটতে এটা বডি থাকিব লাগিব যত ম্যানেজমেন্টৰ মানুহ থাকিব ষ্টুডেন্টৰ থাকিব দুজনমান আৰু গাৰ্জেনৰ থাকিব দুজনমান আৰু প্ৰায়ৰ সিকিউৰিটি ক্লিয়াৰেন্স থাকিব লাগিব আৰু কোনো এনেকুৱা এফেয়াৰ্ছত জড়িত হ'ব নালাগিব যেবিলাক ধৰ্মীয় অনুভূতিত আঘাত হানে আৰু strictly abide by the secular principle ভাৰতীয় সংবিধানত ভাৰতবৰ্ষত সেকুলাৰ বুলি কোৱা হৈছে ধৰ্ম নিৰপেক্ষ গতিকে কোনো ধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত হনা কাম কৰিব নহব আৰু কি কৰিব নোৱাৰে কোচিং ইনষ্টিটিউটে engage tutors having qualification less than graduation তো যিসকল গ্ৰেজুৱেচনত তলত আছে মানে যিসকল টিচাৰ গ্ৰেজুৱেচনত নাই গ্ৰেজুৱেচন পাস কৰা নাই তেখেতসকলে কিন্তু পঢ়াব নোৱাৰিব make misleading promises or guarantee of ranks or good mark to student and guardian both coaching institute misleading কৰে যে আমি ইমান মার্কস দিমেই আমাৰ তাত পঢ়ক 100 পাবই কেনেকৈ পাব ষ্টুডেন্ট জনে নিজে পঢ়ি আছে ন তো তেওঁৰ ওপৰত ডিপেন্ড কৰে পাব নাই হেনেকুৱা misleading information বা ইমান ৰেংক পাবই হেতু দিব নোৱাৰিব তাৰপিছত enroll students below 16 years of age or before completing their secondary education কোনো ষ্টুডেন্ট 16 বছৰৰ আগত জয়েন কৰিব নোৱাৰিব বা secondary education পাস কৰাৰ আগত জয়েন কৰিব নহব ঠিক আছে secondary মানে যোনটো ক্লাস 10 এনি misleading advertise publish কৰিব নোৱাৰিব যেনেকে বহুত কোচিং ইনষ্টিটিউট আছে আপোনালোকে চাব নিট জেডব্লিউ হক বা এপিএসসি ক্ষেত্ৰতো মই কৈছো বহুত কোচিং ইনষ্টিটিউট আছে মানে মই জবাই চালু কথা এটা এপিএসসি ধৰক মই এটা एग्जांपल দিছো মোৰ মনত নাই এপিএসসি ধৰক 250 টোটাল পোষ্ট আছে 250 তাৰ পিছত দুটা কোচিং চেণ্টাৰ আছে গুৱাহাটীত 250 পোষ্ট আছে এটা কোচিং চেণ্টাৰে কৈছে আমাৰ পৰা 197 নে কিমান পাস কৰিছে হিহঁতৰ পৰা আৰু এটা কোচিং চেণ্টাৰে কৈছে আমাৰ পৰা 150 প্লাস কৰিছে পাস কৰিছে টোটাল পোষ্ট 250 নে কিমান আছে ঠিক আছে ইফালে 197 পাস কৰিলে ইফালে 150 পাস কৰিলে মই ধৰিলো 197 200 ধৰিলো ইফালে 150 ধৰ তো 300 এবভ তাতে গল দেখোন টোটাল পোষ্ট 250 মই কৈ দিছো বস্তুটো চাও টোটাল পোষ্ট ঠিক আছে টোটাল পোষ্ট আছে 350 সৰি 250 আছে ধৰি ললো এটা एग्जांपल লৈছো এটা কোচিং ইনষ্টিটিউট এ এটা বি এটাই কৈছে আমাৰ পৰা 197 পাস কৰিছে এটাই কৈছে আমাৰ পৰা 150 প্লাস কৰিছে কিমান গল
347 দেখোন টোটাল পোষ্ট 250 কোপা আহিল ইমান মানুহ তো সেইটো কাৰণে কি হয় জানে সব মানুহকে সিহঁতে সময় দিয়ে কোনোবাই যদি সিহঁতৰ ফোনৰ পৰা কিবা এটা কেতিয়াবা গাইডেন্স ল'লে বা ইউটিউবৰ ভিডিঅ' এটাও চালে বা ফ্ৰী মেটেৰিয়েলছ এটাও চালে সেইটোকো কৈ দিয়ে যে আমাৰ পৰা কোচিং লৈ পাছ কৰিছে সেই বস্তুটো এনেকুৱা মিছলিডিং এডভাৰটাইজ যাতে অসমৰ কোচিং চেণ্টাৰে দিব নোৱাৰে সেইটো কাৰণে ভাল যে এইটো যে কোনো কোচিং চেণ্টাৰে মিছলিডিং এডভাৰটাইজমেণ্ট দিব নোৱাৰিব যে আমাৰ পৰা ইমান পাছ কৰিছে এজ পাৰ দ্য আছাম কোচিং ইনষ্টিটিউট বিল 2025 ইয়াৰ উপৰি হেভ লেছ দেন মিনিমাম স্পেচ থাকিব নহ'ব আৰু হায়াৰ ছাৰ্ভিচেছ অফ এনি টিউটৰ হু হেজ বিন কনভিক্টেড অফ এনি অফেন্স এনেকুৱা টিউটৰ ল'ব নোৱাৰিব যি আগতে কিবা মানে অফেন্স কৰি থৈছে তেনেকুৱা টিউটৰ তেখেতসকলে ল'ব নোৱাৰিব ইয়াৰ উপৰি কিছুমান কোড অফ কণ্ডাক্ট দিছে আমাৰ পিডিএফত আপোনালোকে এইখিনি পঢ়ি ল'ব পাৰিব এইখিনিতে আমাৰ আজি কাৰেণ্ট এফেয়াৰ সেশনটো শেষ হৈছে আপোনালোকে যদি পিডিএফটো ডাউনলোড কৰিব বিচাৰে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিব তাতে আপোনালোকে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিবলৈ যদি নাজানে ভিডিঅ' থাকিব ডেছক্ৰিপশ্যনত জইন হৈ তাতে চাই ল'ব তাৰপিছত ফ্ৰী মেটেৰিয়েলছত যাব ফ্ৰী মেটেৰিয়েলছ পাৰ্টত তাতে আপোনালোকে পিডিএফ কাৰেণ্ট এফেয়াৰ্ছ ফল্ডাৰটোত গৈ পিডিএফ গোটেইখিনি পাই যাব পুৰা উইকলি পিডিএফ আছে তাতে